हेलो एवरीवन अन्य এটা ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ৰেচিপি ভিডিওটো হৈছে আনাৰসৰ চাটনি বা ডেজাৰ্ট হিচাপেও খাব পৰা যায়। বলক ভিডিওটো আৰম্ভ কৰো। আনাৰসটো কাটি সৰু সৰুকৈ টুকুৰা কৰি লৈছো। এতিয়া মিক্সিৰ জাৰত দি পেলাই পেষ্ট বনাই লম আৰু অকণমান কাটি লোৱা আনাৰসৰ টুকুৰা থৈ দিছো চাটনি দিবলৈ। আৰু এতিয়া বাদাম কিচমিচ চেৰি লৈ লৈছো, অকণমান সৰু সৰুকৈ কাটি লম আৰু তেতিয়া খাবলৈও ভাল লাগিব। এতিয়া গেছৰ ওপৰত কেৰাহী এটা উঠাই ইয়াৰ পেষ্টখিনি দি দিলো, লগতে পানী অকণমান দি দিছো আৰু এইখিনি অলপ সময় লৰাই থাকিম। আৰু আজিৰ আনাৰসটো বহুতেই মিঠা আছে, সেইটো কাৰণে মই মাত্ৰ 2 চামুচ চেনিহে ইয়াতে ব্যৱহাৰ কৰিম। এতিয়া আনাৰসৰ কাটি লোৱা টুকুৰাখিনিও ইয়াতে দি দিছো। দিয়াৰ পিছতে অলপ সময় লৰাই থাকিম। তাৰপিছতে ইয়াতে কিচমিচ কাজু বাদাম আৰু চেৰিখিনিও ইয়াতে দি দিছোঁ। এইখিনি দিয়াৰ পিছতে 1 মিনিটমানৰ কাৰণে লৰাই আকৌ এনেকৈ ঢাকিম। তাৰপিছতে অকণমান যেতিয়া ডাঠ হৈ আহিব তেতিয়াই আমাৰ চাটনি ৰেডি হৈ গ'ল। আৰু এই চাটনি বনাবলৈ একেবাৰে সহজ আৰু খাবলৈ বহুত টেষ্টি হয়। এতিয়া বেলেগ এটা বাচনত সাৰ্ভ কৰি লৈছো আৰু বাদাম আৰু চেৰি দি পেলাই সজাই দিছো। দেখাত ইমান ধুনীয়া লাগিছে আৰু খাবলৈও টেষ্টি হয়। আৰু ফ্ৰিজত থৈ পেলাই ঠাণ্ডাই খালে আৰু বেছি ভাল লাগে। আৰু আজিৰ এই ভিডিওটো আপোনালোকৰ কেনেকুৱা লাগিলে? ভাল লাগিলে লাইক সাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছো, থেংক ইউ।